হয় আজি খাৰুপেটীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা আজি আমাৰ দৰং ডিষ্ট্ৰিক্টৰ যিসকল বয়োজ্যেষ্ঠ সাংবাদিক আছে তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। লগতে আমাৰ 15 ফাইনেন্সৰ ফাণ্ডৰ পৰা আমাক এটা কমিউনিটি হল গ্ৰেণ্ট দিছে। এই কমিউনিটি হলৰ আমি আজি আধাৰশিলা কৰিলোঁ। আমি আজি এই মুহূৰ্তত আমাৰ বিধায়ক দলগাঁৱৰ বিধায়ক মাননীয় মুজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ প্ৰচেষ্টাত তেখেতৰ নেতৃত্বত আমি খাৰুপেটীয়া প্ৰেছ ক্লাবে দুবাৰকৈ MG এনৰেগাত আৰ্ট ফিলিঙৰ কাম পাইছিলোঁ। আমাৰ ইয়াতে আৰ্ট ফিলিং কৰা হৈছিল আৰু তাৰ পাছত MLA মুজিবুৰ ৰহমান ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি কমিউনিটি হল য'ত আমি কাৰ্যালয় নিৰ্মাণ কৰিম। এই কাৰ্যালয় গৃহটো 4.5 লাখ টকীয়া আঁচনি এটা আমি পাইছোঁ, যাৰ আজি আধাৰশিলা কৰিলোঁ। আৰু ইতিমধ্যে আমাক মুজিবুৰ ৰহমান ডাঙৰীয়াই ঘোষণা কৰিছে ৰাইজৰ মাজত যে আমাক তেখেতে MLA LED ফাণ্ডৰ পৰা আমাক 7 লাখ টকা অনুদান দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আমি আশাবাদী তেখেতৰ পৰা আমি বাউণ্ডাৰী ৱাল, টয়লেট ব্লক আৰু উন্নয়নমুখী যিবিলাক আঁচনি আছে আমি পাম আৰু আমি খাৰুপেটীয়া প্ৰেছ ক্লাব ডেভেলপ কৰিম। আজি আমাৰ অতিকৈ সুখৰ দিন, আনন্দৰ দিন। মনটো আজি ভৰি গৈছে, যিহেতু বহু দিনৰ অপেক্ষাৰ অন্তত আজি আমাৰ খাৰুপেটীয়া প্ৰেছ ক্লাবৰ আধাৰশিলা স্থাপন হ'ল। কাৰ্যালয়ৰ সন্মুখত আমি পতাকা উত্তোলন কৰিলোঁ পোহৰ কাৰ্যসূচী মতে। আমাৰ প্ৰয়াত আমাৰ খাৰুপেটীয়া প্ৰেছ ক্লাবৰ সভাপতি শ্ৰদ্ধাৰ মংগল সিং ঝাঞ্জাৰীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিং তেখেতৰো যিটো ইহলৰ সম্বোধন কৰিছে তেখেতৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। লগতে আমি শোকসভা কৰিলোঁ ৰতন টাটাও ব্যৱসায়িক যিটো আমাৰ ভাৰতৰ যিটো অৰ্থনীতিত টনকিয়াল কৰিছিল তেখেতৰো আজি মৌন প্ৰাৰ্থনা কৰা হ'ল তেখেতৰ সদ্গতিৰ কাৰণে। তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে। যিয়ে নহওক আজি আমাৰ খাৰুপেটীয়া প্ৰেছ ক্লাবত যিটো নেকি অনুষ্ঠান আছিল, সেই অনুষ্ঠানত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা ধোলা, খাৰুপেটীয়া, বেচিমাৰী, দলগাঁও আদি অনুষ্ঠানৰ পৰা যিসকল সাংবাদিক বন্ধু আছিল সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি সকলোৱে একত্ৰিত হৈ আজি এই অনুষ্ঠানটো সামৰিলোঁ। যিয়ে নহওক আজি আমাৰ বহু আশা পূৰণ হ'ল। আজি বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত আজি আমি ইয়াতে এটা অনুদান পাইছোঁ। এবাৰ নহয় দুবাৰকৈ পাইছোঁ আৰু ইতিমধ্যে আমাৰ সভাপতিয়ে ঘোষণা কৰিছে আমি আৰু এটা ডাঙৰ অনুদান পাইছোঁ। আমাৰ আন্তঃগাঁথনি আমি ইয়াত টনকিয়াল কৰিম আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ যাতে অনাগত দিনত যাতে আমি খাৰুপেটীয়া প্ৰেছ ক্লাবৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি এই ইয়াত যাতে এটা ভাল অনুষ্ঠান গঢ়ি তুলিব পাৰোঁ, যিটোৰ জৰিয়তে নেকি এই বৃহৎ অঞ্চলৰ খাৰুপেটীয়া অঞ্চলৰ যাতে আমি নানা সমস্যাৰ আজি যাতে আমি বহু অৱদান সমস্যাৰ যাতে আমি দাঙি ধৰি মানুহৰ সমস্যাৰ যাতে সমাধানৰ প্ৰচেষ্টা আগবঢ়াব পাৰোঁ। হয়, আজি আমাৰ বিশেষকৈ খাৰুপেটীয়া, দলগাঁও আৰু মঙলদৈৰ কেইগৰাকী মানে সাংবাদিক আছিল। লগতে দুগৰাকী মানে আমাৰ সবল কৃষক আছিল, জৰিপালিৰ হবিবুৰ ৰহমান, তেখেতসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। খাৰুপেটীয়াৰ পৰা ভাৰ্গৱ কুমাৰ দাস, ময়ূক গোস্বামী, আমাৰ দলগাঁৱৰ প্ৰদীপ ঘোষ, আব্দুল আজিজ, আমাৰ খাৰুপেটীয়াৰ মেছেৰ আলী, আটোৱাৰ ৰহমান, এওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। জনোৱাৰ বাবে সঁচাকৈ আমি আনন্দিত হৈছোঁ। অনাগত দিনত আমি ইয়াতকৈ আৰু ভাল অনুষ্ঠান যাতে আমি আয়োজন কৰিব পাৰোঁ সকলোৰে সহযোগিতা কামনা বিচাৰিছোঁ।